চৰকাৰৰ ফালৰ পৰা আমি যিমান দূৰ কৰিব পাৰোঁ আমি কৰিছোঁ আৰু আমি নিশ্চিতভাৱে কৰি থাকোঁ। মই আমাৰ ভাৰতীয় জনতা পাৰ্টি গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক, যিহেতু তাত এতিয়া আটাইতকৈ প্ৰয়োজন কাপোৰৰ, আমি 2 লাখ আই মাতৃক একোখনকৈ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আমি একোটাকৈ পিন্ধাৰ টি চাৰ্টে হওক স্পৰ্টিং গেঞ্জিয়ে হওক আমি দিবৰ বাবে সিদ্ধান্ত কৰিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব। যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত বৰঙণি আগবঢ়াব খোজে, তেওঁলোকৰ বৰঙণি মই স্থানীয় বিধায়কৰ হাতত তুলি দিবলৈ অনুৰোধ কৰিছোঁ। 2000 টকাৰ ওপৰত যিসকলে বৰঙণি যোগাব খোজে, আমাৰ দলৰ ফেচবুক বা টুইটাৰ একাউণ্টত বা মোৰ ফেচবুক বা টুইটাৰ একাউণ্টত আমি একাউণ্ট নম্বৰ দি দিম। তেওঁলোকে চেক যোগে আমাৰ দলৰ একাউণ্টলৈকে পঠাব পাৰে। আৰু এই পুঁজি চৰকাৰৰ পৰা নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই পুঁজি আমাক সংগ্ৰহ কৰাত সহায় কৰিব। আমাৰ বিভিন্ন ৰাজ্যত থকা, অসমৰ বাহিৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও এই আমাৰ সাহায্য অভিযানত সহায় কৰাৰ আশ্বাস দিছে। আমি নিশ্চিত যে 2-3 দিনৰ ভিতৰত, 4 দিন 5 দিনৰ ভিতৰত এই পুঁজি আমি সংগ্ৰহ কৰি আমি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ ফালৰ পৰা আমি সহায় কৰিবলৈ সক্ষম হ'ম।